জয় গুরু শঙ্কৰ হৰে গুণাকৰ যাকে করো প্রণাম
যুগনায়ক যুগদ্ৰষ্টা কল্পতৰু পৰম গুৰুজনলৈ পুনৰবাৰ সহস্ৰ প্ৰণিপাত জনাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষাৰ অমৃতময় কাকুতি বাণীৰে আজি এই পবিত্ৰ অনুষ্ঠান শুভাৰম্ভ কৰিছোঁ। জয় গোবিন্দ কৃষ্ণ। ও কি মতে ভকতি কৰিব তোমাৰ মই মোৰ
জয় 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 কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৱে তোমাৰ চৰণ পংকজত মন মজুক মূৰচ হৰি নাৰায়ণ দিয়া পদৰ তলে দিয়া পদৰ তলে হৰি নাৰায়ণ দিয়া পদৰ তলে হৰি নাৰায়ণ দিয়া পদৰ তলে দিয়া পদৰ তলে হৰি নাৰায়ণ দিয়া পদৰ তলে হৰি নাৰায়ণ দিয়া পদৰ তলে দিয়া পদৰ তলে হরি হরি হরি
কৃষ্ণ আনুষ্ঠানিকতা ৰক্ষা কৰি পবিত্ৰ অনুষ্ঠানভাগি আমি শুভাৰম্ভ কৰিলোঁ। ইয়াৰ পাছত আমাৰ আজি বহুদিনৰ মূৰত লগালগি হৈছোঁ। প্ৰবীণ কোচ বেদনিধি খ্যাত দিহানামৰ ক্ষেত্ৰত দেই, বাকীখিনি কথা নকওঁ। তেওঁ এজন ভাল মঞ্চশিল্পী, সকলোৱে জানে মঞ্চ সফল শিল্পী এজন। গতিকে সেই আমাৰ প্ৰবীণ কোচক এভাগি নাম গাবৰ বাবে আমি আগবঢ়াই দিছোঁ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ জয় গুৰু শংকৰ। সকলোলৈকে মোৰ কৃতজ্ঞতা জনাইছোঁ। নিশ্চয় আপোন গাঁও হয়তো চিনাকিৰ প্ৰয়োজন বোধ কৰা নাই। যিহেতু অলপ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত থাকি অলপ সংগীতৰ পৰা কিছু অলপ দূৰৈত আছোঁ। মাজে মাজে কাৰোবাৰ অনুৰোধত আহোঁ, বিশেষকৈ মনিন্দা খুব শ্ৰদ্ধাৰ। সেয়েহে সকলোকে ধন্যবাদ জনাই শ্ৰদ্ধাৰ দিহাৰ ভাস্কৰ উপাধিৰে বিভূষিত হোৱা বৰাদেৱলৈ এটি হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ, যাতে তেখেত দীৰ্ঘায়ু হওক, সদৌ অসমখনক যাতে সংস্কৃতি এনাজৰে বান্ধি আগবঢ়াই লৈ যাবলৈ শক্তি দিয়ক, তাৰে কামনা কৰি তেখেতে লিখা এটি গীত আমি দুজন মিলি গাইছিলোঁ। গতিকে গীত অলপ গাবলৈ আগবাঢ়িছোঁ। বেদনিধি চৰিত্ৰটো সকলোৱে জানে, শুনিছে। খুব প্ৰিয় চৰিত্ৰ এটা। তাৰ ওপৰত মই দাদাক অনুৰোধ কৰিছিলোঁ এটা গীত লিখিবলৈ। গতিকে তেখেতে খুব সোনকালে মোক গীতটি যুগুতাই দিছিল আৰু সদৌ শেষত আমি গীতটি বান্ধি বন্ধন কৰিছিলোঁ। তাকে অলপ গাইছোঁ। দ্বাৰকা নগৰে চলি যায় বেদনিধি। দ্বাৰকালৈ বেদনিধি কিয় কৈছিল সকলোৱে জানে। ৰুক্মীয়ে যেতিয়া কৃষ্ণক পোৱাৰ দুৰ্বাৰ হেঁপাহ মনত বহি ৰাখিছিল, নিশ্চয় সেই কাহিনী বৰাদেৱে লিখিছিল, আমি গাইছোঁ। দ্বাৰকা নগৰে চলি যায় বেদনিধি। দ্বাৰকা নগৰে চলি যায় বেদনিধি, ৰুক্মিণীৰ পত্ৰ খনি লগত ললে বান্ধি। দ্বাৰকালৈ যাব কৃষ্ণ গোসাঁই পাব, পত্ৰ খনি দিব আৰু ভাঙি পাতি কব। তাৰপাছত কি হৈছিল? ৰুক্মিণীৰ মনৰ কামনা কৰা সিদ্ধি, কৃষ্ণ গুণনিধি, কৃষ্ণ গুণনিধি বেদনিধি। দ্বাৰকা নগৰে
হৈ রামে নমো নমো নারায়ণ দেব যদুপতি তোমার শরণে করো সমিনতি নমো নমো নারায়ণ দেব যদুপতি তোমাৰ চৰণে প্ৰভু কৰিছো মিনতি রুক্মিণীর দূত মরি কুঞ্চিলর প্রজা তোমার পরম ভক্ত ভীষ্ম রাজা বেদনিধি 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 নগরে চলি যায় বেদনিধি ৰুক্মিণীৰ পত্ৰ শনি লগলৈ বান্ধি দ্বাৰকালৈ যাব গোসাঁই পাব পত্ৰ শনি দিব আৰু কানি পাতি ক'ব ৰুক্মিণীৰ মনৰ কামনা কৰা নিধি কৃষ্ণ গুণ নিধি কৃষ্ণ গুণ নিধি বেদনিধি 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 হে রাম ব্রিব্বর মুখত শুনি যত কথা পাশে প্রভু যদুপতি এ রুক্মিণী হরণ করিবার মনে কুন্দিলে করিলে গতি এরিবাহে বান্ধব বিজুলি সংসারের হাত ঘুরে সদা কুন্দিলে ঘুরিলে গতি কৃষ্ণ যদুরা সঙ্গে আহে বেদনিধি ঠকি পাঠ কৃষ্ণ রুক্মিণীর হব অপূর্ব মিলন কৃষ্ণ রুক্মিণীর হব অপূর্ব মিলন বিজুলি সংসাৰেৰ ঘূৰে চলা দিলে কৰিলে সতী কৃষ্ণ চতুৰা ও সংগে আহে বেদনিধি ঠকি বাট কৃষ্ণ ৰুক্মিণীৰ হ'ব অপূৰ্ব মিলন কৃষ্ণ ৰুক্মিণীৰ হ'ব অপূৰ্ব মিলন বিজুলি সংসারের হাত ঘুরে সদা দিলে করিলে যদুরা সঙ্গে আহে বেদনিধি ঠকি পাঠ কৃষ্ণ রুক্মিণীর হব অপূর্ব মিলন কৃষ্ণ রুক্মিণীর হইব অপূর্ব মিলন কৃষ্ণ রুক্মিণীর হইব অপূর্ব মিলন বান্ধব কৃষ্ণ আমাৰ বিতুল আছে বিতুল নিয় খুব সুন্দৰ নাম এভাগ গাইছে মোৰ ভাগৰ দেই আজি গাই নাগাই নাজানো কিন্তু প্ৰিয়া জানকী বুলি এভাগ নাম মোৰ ভাগৰ গাইছিলে কিন্তু মানুহ সঁচাকৈ ৰাইজক একেবাৰে আকৰ্ষণ কৰিছিলে তেওঁৰ কণ্ঠৰে আৰু এভাগি গাইছিলে কি আছিলে দুখীয়া কপাল লোকগীত অকণমান এই কৰোণা মহামাৰীৰ
এই যেতিয়া কপালত পৰিছিলোঁ তেতিয়া এই দুখীয়াৰ কপাল বুলি এনেধৰণে এভাগী গীত লোকগীত টাইপত আমি ৰেকৰ্ডিং কৰিছিলোঁ। খুব সুন্দৰ গাইছে। গতিকে সেই বিতুল গগৈক এভাগী নাম গাবলৈ মই আগবঢ়াই দিছোঁ। অকণমান ওচৰ চাপি আহা। ডাঙৰ কথাটো কি বাৰু, এইসকল আমাৰ নৱপ্ৰজন্ম, আমি কালিলৈ হাত এৰি দিম নহয় জানো, বুঢ়া হ'ম। গতিকে এওঁলোকে আগবাঢ়ি আমাৰ সমাজখন সংস্কাৰ কৰিব লাগিব, নিকা কৰিব লাগিব। আমাৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক শিক্ষাৰ লগতে আমাৰ যিখিনি নৈতিক শিক্ষা, ব্যৱহাৰিক যিখিনি শিক্ষা প্ৰদান কৰিব লাগিব, এওঁলোকে গুৰি ধৰিব লাগিব। কাৰণ আমি অতদিনে গুৰি ধৰিলোঁ আৰু এতিয়া আমি অৱসৰ ল'ম, বয়সৰ ফালৰ পৰা ল'লোৱে। গতিকে আগবাঢ়া দেই। ভক্ত হিন্দু কলামণ্ডল দ্বাৰা আজি আয়োজন কৰা ভাওনা সংলাপ প্ৰতিযোগিতা, আজি আমি আপোনালোকৰ আগত এভাগী দিহানাম উপাংগ কীৰ্তন কৰিম বুলি আগবাঢ়িছোঁ। এইখিনি কৰিবলৈ যাওঁতে আমাৰ অনেকো ভুল ভাটি হ'ব পাৰে, আপোনালোকে আমাক নিজৰ বুলি শুধৰাই দিয়ে যায়। আজি ব্ৰজধা মছৰি মুকুন্দ মুৰাৰী মথুৰা পুৰী লৈ যায় যায় গোপ গোপী হবে কান্দে আর তরাবে কান্দিছে যখুয়ামায় নন্দ কানাই কংস বধিবলৈ যায়। তাকে মাত গান কেনিবা গৈ আছে। আজি ব্ৰজধামচাৰী মুকুন্দ মুৰাৰী মথুৰা পুৰী লৈ যায় যায় গোপ গোপী হবে কান্দে আর তরাবে কান্দিছে যখুয়া নন্দ কানাই কংস
দিছে জহুৱামাই নন্দৰ কানাই অংশ বধিবলৈ যায়। আর হইল আজি বৃন্দাবন, হইল গিরি গোবর্ধন, হইল আজি বৃন্দাবন, হইল গিরি গোবর্ধন, হইল হইল নন্দে রহিয়া জহুৱাই বুকু হুদা কৰি কানাই গোলা তোরি ঘুরিবা আগে কেতিয়া নন্দ কানাই ঘুরিবা আগে কেতিয়া আজি ব্ৰজ ধাম সাৰি মুকুন্দ মুৰাৰী মথুৰা পুৰী ৰৈ যায় ও যায় গোপী হবে কান্দে আর তৰাৱে কান্দিছে জহুৱামাই নন্দ কানাই বংশ বধিবলৈ যায়। আর না যাবা হকি দিনাই কান্দে পশু পক্ষী না যাবা হকি দিনাই কান্দে পশু পক্ষী ধমকি ধমকি বয়াজি যমুনার জল কৃষ্ণৰ বিৰহে হৰি হৰি পৰে গকুলৰ দিন আজি নন্দ কানাই গকুলৰ দিন আজি আজি ব্ৰজ ধাম সাৰি মুকুন্দ মুৰাৰী মথুৰা পুৰী লৈ যায় ও যায় গোপী হবে কান্দে আর তৰাৱে কান্দিছে জহুৱামাই নন্দ কানাই অংশ বধিবলৈ যায়। হে ৰাম ৰাধা ৰাধা ও ৰাধা কানাই না মানে বাধা রাধা রাধা ও রাধা কানাই না মানে বাধা দুরাচাৰী কংস মামাক বধিবলৈ যায় মথুৰাৰ প্রজা হবে আছে বাছাই মথুরার প্রজা হবে আসে বাছাই রাধা রাধা ও রাধা কানাই না মানে বাধা রাধা রাধা ও রাধা কানাই না মানে বাধা দুরাচাৰী কংস মামাক বধিবলৈ যায় মথুরার প্রজা হবে আছে বাছাই মথুরার প্রজা
মুখে লৈ মৃদু হাঁহি কোনেনো বজাব বাঁহী মুখে লৈ মৃদু হাঁহি কোনেনো বজাব বাঁহী পাৰ কৰাই দিব কোনে যমুনা নদী খোপাত পিন্ধাব কোনে ফুল মালতী খোপাত পিন্ধাব কোনে ফুল মালতী রাধা রাধা ও রাধা কানাই না মানে বাধা রাধা রাধা ও রাধা কানাই না মানে বাধা দুলাচৰী কংস মামাক বধিবলৈ যায় মথুৰাৰ প্ৰজা হবে আছে বাছাই মথুৰাৰ প্ৰজা হবে আছে বাছাই মথুৰাৰ প্ৰজা হবে আছে বাছাই কৃষ্ণ ইমান ধুনীয়া কণ্ঠ কি ক'বা গতিকে গাব আকৌ গাব অসমীয়াত গাব নহয় জানো কৃষ্ণ আৰু আমাৰ এই চেমনীয়া ফালৰ পৰা যুৱকসকলৰ ফালৰ পৰা আহিব চাগে নহয় জানো গতিকে আমি এভাগ আগবঢ়াই দিছোঁ কাৰণ কৃষ্ণ কেনিলি গ'ল মথুৰাপুৰীৰে কংসক বধিবলৈ গৈছে নহয়নে এওঁ কৃষ্ণক ক'লৈ পঠিয়ালে এই ৰুক্মিণী ওচৰলৈ দ্বাৰকাৰ ওচৰলৈ দ্বাৰকালৈ পঠিয়ালে মই এতিয়া কি কৰিম মই জন্মহে দিম কেলৈ বাৰু এই যে ৰাস হৈ গ'ল পবিত্ৰ ৰাস মহোৎসৱ হৈ গ'ল গতিকে এই ৰাসক উদ্দেশ্য কৰি ভগৱান কৃষ্ণ ৰাসতো জন্ম হৈছিলে কিন্তু এনে ভাদ মাহতে জন্ম হৈছিলে হ'লেও ৰাসতো জন্ম হয় গতিকে সেই কৃষ্ণক কেনেকৈ জন্ম হৈছিলে অকণমান নাম আকাৰে আমি আগবঢ়াই নিম আৰু এটা সুখবৰ দিছোঁ এই ৰাসৰ লগত সংগতি ৰাখি এভাগী আমি গীত ইতিমধ্যে প্ৰচাৰ মাধ্যমত আগবঢ়োৱা হৈছে বৃন্দাবনে শ্যাম কানু জিনুমাছ ক্ৰিয়েশ্যনৰ নিবেদনত আছে খুব ৰাইজে ভাল পাইছে আপোনালোকেও চাব গতিকে আহক ভগৱান কৃষ্ণই কংসৰ কাৰাগাৰত কেনেকৈ জন্ম লৈছিলে আমি নাম আকাৰে অকণমান আগবঢ়াই দিওঁ কৃষ্ণ ঘনে ঘনে পৰে ব্ৰজপাত তেজিয়া বৈকুণ্ঠপুৰী জনমল ভিলা হৰি স্থান লৈলা দৈৱ কীৰ্কুলা স্থান লৈলা দৈৱ কীৰ্কুলা কৃষ্ণ উপজিলে কাৰাগাৰে মেঘে বৰষিলে ধাৰাৰে হাতৰে শিকলি পৰিলে হুলকি হাতৰে শিকলি পৰিলে হুলকি
নন্দ যমুনার ঘরে ও কৃষ্ণ উপজিলে কারাগারে মেঘে বরফিলে ধারাহারে হাতরে কি করি করিলে হুলকি হাতরে কি করি করিলে হুলকি তবুতে উলাইছে ধীরে ধীরে ও পলুয়াই রাখিব কৃষ্ণ নন্দ যমুনার ঘরে রাম প্রভুদেব দৈব কীর দেখি বিঘাদিত চতুর্ভুজ রূপে হরি দিলে দরি প্রভুদেব দৈব কীর দেখি বিঘাদিত চতুর্ভুজ রূপে হরি দিলে দরি তুলিলে ভয় পানি দেব নারায়ণ মুখ লইয়া কয়া পিতা গোকুলে গো মুখ লইয়া কয়া পিতা গোকুলে গো রাম রাম কৃষ্ণ উপজিলে কারাগারে মেঘে গরখিলে ধারাহারে হাতরে কি করি করিলে হুলকি হাতরে কি করি করিলে হুলকি বকুতে বুলাইছে ধীরে ধীরে ও পলুয়াই রাখিব কৃষ্ণ নন্দ যমুনার ঘরে হে রাম ও কৃষ্ণ রূপে দৈব কীত ভৈলা অবতার শঙ্খ চক্র গদা পদ্ম কর তোমার বস্তে খুবে আতি শ্যাম কলে বড় কমল লোচন চারু অৰুণ ধৰ হে ৰাম আপাদ লম্বিত বন মালা জলে গলে শুভে আতি শ্ৰীবৎসৱ হল বৈক্ষ স্থলে ও চাৰিও চাৰি ভুজ জলে আজানু লম্বিত কৰি কৰ সমউৰু বৈতুল বলিত প্ৰসন্ন বদনে জলে অলকা তিলক বহুদেৱে দেখিলন্ত অদ্ভুত বালক হে ৰাম পৰি দুয়ো প্ৰাণী পাছে কৰি লন্ত স্তুতি পিতিত কহিলা প্ৰভু সমস্ত যুৱতী হে ৰাম য'তে
সৈতে চতুৰ্ভুজ দৈত্যে প্ৰভু নাৰায়ণ কুলে লৈয়া বসুদেৱ লৰিলতে গতিকে কংসৰ কাৰাগাৰত ভগৱান কৃষ্ণ জন্ম হ'ল। বসুদেৱে কোলাত লৈ কি কৰিলে? গকুললৈ নিছে। কেনেকৈ নিছে? কোন পথে নিছে? মই নাম আকাৰে লৈ আহিছোঁ। উঠলি উঠিছে ফেনে ফুটুকাৰে কৃষ্ণ কৃষ্ণ পুৱতি যমুনা বসুদেৱ ওলাইছে নন্দৰ ঘৰলৈ কোলাতে কৃষ্ণক লৈ কোলাতে কৃষ্ণক কি ভয়ে যমুনা আপুনি দিলা বাদ এই ৰাম বৰিষে কণিকা মেঘে ওপৰত গৰ্জে ফনাই ধৰিলা ছত্ৰ আখি সৰ্প ৰামে ৰাম যশোদাৰ তৈতে উপজিল যুগ মায়া আতিনিতে অচেতন গৈল নন্দ যায় হে ৰাম তাহা নহয় জাতনীয়া থৈলন্ত তোমাক বসুদেৱে আলি নন্দ নন্দৰ কয় আনহাতে কংসই কি কৰিছে? কাৰাগাৰত কৃষ্ণক বিচাৰি গৈছে। কাৰাগাৰত কৃষ্ণ নাই। কেনি গ'ল মই কৈছোঁ? অ কাৰাগাৰে কৃষ্ণ নাই। বসুদেৱে কুলে লৈয়া যায় বসুদেৱে কুলে লৈয়া যায় অ কাৰাগাৰে কৃষ্ণ নাই। বসুদেৱে কুলে লৈয়া যায় বসুদেৱে কুলে লৈয়া যায় অ কংসৰ ভয়তে ৰাখে গকুলতে কংসৰ ভয়তে কংসৰ ভয়তে ৰাখে গকুলতে কংসৰ ভয়তে ৰাখে গকুলতে যুগমায়াক আনে গৈ হলা যুগমায়াক আনে গৈ হলা কাৰাগাৰে বসুদেৱে কুলে লৈয়া যায় বসুদেৱে কুলে লৈয়া যায় বসুদেৱে কোলাত লৈ গকুললৈ লৈ গ'ল। ইয়াৰ পাছত কি হৈছিলে? কংস আহিছিলে। কি কৰিলে? হে ৰাম আহিলন্ত কংসাসুৰ কালমূৰ্তি ধৰি দৈৱকীৰ কোলাৰ সন্তান আনিলে আজুৰি। হে ৰাম টানি আজুৰি পাছে কংস দুৰাচাৰে ব্ৰজ সময় হস্তে ধৰি তুলিলে ওপৰে
দুঃখধন্তে কন্যা পাছে আকাশে উৰিলা ক্ৰোধ কৰি মহামায়া মূৰ্তি প্ৰকাশ দিলা। হে ৰাম, ক্ৰোধহন্তে মহামায়া মূৰ্তি প্ৰকাশিলা আৰু ক'লে তোৰ ঘূৰ শত্ৰু ককুলেশ লীলা। কৃষ্ণ গৈ ক'ত পালেগৈ? গকুল পালেগৈ। গকুলত কি হৈছিলে? নন্দ দাদাৰ ঘৰত সকলোৱে জানে। মই কৈ গৈছোঁ কিনো ভাগ্য, কিনো ভাগ্য নন্দ যশোদাৰ জগতৰ পতি হৰি পুত্ৰ ভৈল যাৰ, পুত্ৰ ভৈল যাৰ। কিনো ভাগ্য, কিনো ভাগ্য নন্দ যশোদাৰ জগতৰ পতি হৰি পুত্ৰ ভৈল যাৰ, পুত্ৰ ভৈল যাৰ। আমি কিনো ভাগ্য, কিনো ভাগ্য নন্দ যশোদাৰ জগতৰ পতি হৰি পুত্ৰ ভৈল যাৰ, পুত্ৰ ভৈল যাৰ। কিনো ভাগ্য, কিনো ভাগ্য নন্দ যশোদাৰ জগতৰ পতি হৰি পুত্ৰ ভৈল যাৰ, পুত্ৰ ভৈল যাৰ। গতিকে নন্দৰ ঘৰত পুত্ৰ জন্ম হৈছে। এই ওচৰৰ গোৱালীসকল আহিছিলে। কেলৈ আহিছিলে মই কৈ গৈছোঁ আজি আনন্দে নন্দৰ ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে। চেত নীলপিত নেত্ৰ চৰাই গোপিনী মিলি জুলি মংগল গাই সখীহে নন্দৰ ঘৰে আনন্দ বঢ়াই, নন্দৰ ঘৰে আনন্দ বঢ়াই। আজি আনন্দে নন্দ ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে। চেত নীলপিত নেত্ৰ চৰাই গোপিনী মিলি জুলি মংগল গাই সখীহে নন্দৰ ঘৰে আনন্দ বঢ়াই, নন্দৰ ঘৰে আনন্দ বঢ়াই। গতিকে নন্দৰ ঘৰত এনেধৰণে কৃষ্ণই আনন্দ বঢ়াইছিলে। তাৰপিছত কি হৈছিলে? যশোদাক এই দধি মঠোতে অকণমান আমনি কৰিছিলে। আমি সেইকণো অকণমান আগবঢ়াই দিছোঁ। ঐ দধি মঠিব নোৱাৰে যশোদাই কৃষ্ণই আমনি কৰে হে ৰাম, হে ৰামে হে ৰাম, ৰাম হে ৰামে হে ৰাম। ঐ দধি মঠিব নোৱাৰে যশোদাই কৃষ্ণই আমনি কৰে হে ৰাম, হে ৰামে হে ৰাম, ৰাম হে ৰামে হে ৰাম। ঐ দধি মঠিব নোৱাৰে যশোদাই কৃষ্ণই আমনি কৰে হে ৰাম, হে ৰামে হে ৰাম, ৰাম হে ৰামে হে ৰাম, ৰাম হে ৰামে হে ৰাম। গতিকে কৃষ্ণই সেইখিনিকে এই নন্দৰ ঘৰত ক্ৰিয়া কৰিলে। তাৰপিছত কি কৰিলে? লাহে লাহে ডাঙৰ হৈ আহিলে বৃন্দাবনলৈ ধেনু চাৰিবলৈ গৈছে। কেনেকৈ গৈছে মই কৈ গৈছোঁ। অ কৃষ্ণ বৃন্দাবনে যায় 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 যায়, ৰুণ জুন জুন ৰুণ জুন জুন নুপুৰ বজায়, ৰুণ জুন জুন ৰুণ জুন জুন নুপুৰ বজায়। কৃষ্ণ বৃন্দাবনে যায় 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 যায়, ৰুণ জুন জুন ৰুণ জুন জুন নুপুৰ বজায়, ৰুণ জুন জুন ৰুণ জুন জুন নুপুৰ
বয়সো হৈছে উপায় নাই আৰু নহয় জানো যেনে তেনে আচ্ছা সময়ো গতিশীল নহয় জানো তাৰ মাজতে ডেকা ল'ৰাহঁতে কোনোবা গাবা নি আমাৰ প্ৰবীণে এটা গাব বাৰু কৃষ্ণ হে নাই শিৰুৱানী গাওঁ শিৰুবাণী এবাৰ শ্ৰদ্ধাৰ মানে এবাৰ অতিকে শ্ৰদ্ধাৰ জুবিন দা এইটো জুবিন দাৰ গীত নাগালে হয়তো জুবিন দাৰ আত্মাই শান্তি নাপাব বুলি মই ভাবিছোঁ গতিকে এই মঞ্চতে জুবিন দালৈ শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতৰ এটি সাৱলীল গীত অলপ গাবলৈ চেষ্টা কৰিছোঁ শিৰোমণি সকলোৱে শুনিছে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ হিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো কৃষ্ণ হৃদয়ত থাপি দুয়ো
শংকৰ বিনে নভজো আন ৰাম 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 নিজ গুৰু থাকনতে আনক ভজয় গুৰুদেৱ সংগ নিদিবাতে নেমূৰ শংকৰনিধি থাক প্ৰাণ লোৱা লোৱা হে নাম লোৱা নামেহে নাম পাবা লোৱা লোৱা হে নাম লোৱা নামেহে পাবা ৰাম নামৰে নৌকা বান্ধি হৃদয়তে থাকি ভকতি কথাৰে গুৰি ধৰি ধৰি নামকে সাৱটি লোৱা নামহে নাম লোৱা নামেহে পাবা নামহে নাম লোৱা নামহে বৈকুণ্ঠ পাবা লোৱাহে নাম লোৱা নামহে বৈকুণ্ঠ পাবা লোৱাহে নাম লোৱা নামহে বৈকুণ্ঠ পাবা। ধন্যবাদ। অজানিতে হোৱা ক্ৰুটি যদি হৈছে জুবিনদাৰ বিদ্ৰোহী আত্মাই আমাক ক্ষমা কৰিবলৈ প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। বা যাই কি নহওক সময় গতিশীল, গতিকে সকলোকে পুনৰ শ্ৰদ্ধা নিবেদন কৰি অনুষ্ঠানৰ ইমানতেই সামৰণি মৰা হৈছে। কাৰণ যিহেতু আজি পুৱাৰ পৰাই আছে বুলি কৈছোঁ, আমাৰ বিচাৰকসকল যথেষ্ট কষ্ট অনুভৱ কৰিছে নহয় যেন আমি অনুভৱ কৰোঁতো। যেই নহওক অকল তেখেতসকলেই নহয়, আমাৰ যিসকলে প্ৰতিযোগী আজি ইয়াত অংশগ্ৰহণ কৰিছিলে অভিভাৱকসকল, গতিকে আৰু যিসকলে এতিয়া পুৰস্কৃত হৈছে তেওঁলোকে পুৰস্কাৰৰ কাৰণে ধৈৰ্য ধৰি আছে। গতিকে এই নাম অনুষ্ঠান শুনিলে এই নামৰ দ্বাৰাই প্ৰতিগৰাকীৰে গৃহে গৃহে সুমংগল প্ৰকাশ কৰক। প্ৰভু ভগৱন্তৰ হিয়াত স্থিতি হৈ এনেধৰণে গুৰুজনৰ মহান সংস্কৃতিক আঁকোৱালি ল'বলৈ শক্তি দি ভক্তিৰ পাত্ৰ কৰিব বুলি আমি আশা কৰি আপোনাসৱৰ সাক্ষাততে অনুষ্ঠান ভাগি আনুষ্ঠানিকতা ৰক্ষা কৰি সামৰণি মাৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। আহি পালোঁ সমাজ ললোঁ বহি গালো না আজিলৈ ইমানতে মেলানি মাগিছোঁ আমি এয়া ঘৰি যাম আমি এয়া ঘৰি যাম কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানুচুক মুখেতো আগুণ না
ভজ হৰি দুনাই দুনাই কৰোঁ নমস্কাৰ কৰা প্ৰভু আমাক উদ্ধাৰ তুমি দিয়া ভকতি মুকতি কৰোঁ সেৱা হে যুগতি। আজি সন্ধ্যা উপাসনা স্বৰূপে মাজগাঁওবাসী ৰাইজৰ সামূহিক সেৱাৰ স্থলীয়ে দেৱগৃহত সপ্ত হিন্দু কলামণ্ডলৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি পৰম ব্ৰহ্ম ভগৱন্তৰ গুণানুকীৰ্তন উপাংগ স্বৰূপে চৈতন্য কৰা হ'ল। ইয়াকে কৰিবলৈ যাওঁতে আমাৰ সৌদৌতিৰে আগপাছ বঢ়াটো তাৰ নীতি নিবন্ধত অনেকখিনি অপৰাধ ঘটিছে। সৰ্বপৰাধ পৰীক্ষণ কৰিব, নাম ভাগি মোৰ প্ৰভু ভগৱন্তই নিষিদ্ধ স্বৰূপে গ্ৰহণ কৰিব। আমাকো জন্মে জন্মান্তৰে আপোনা তথা প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত ঠাই দিবৰ মানসেৰে হাতদন্ত তিন ধৰি গলাই বসন বান্ধি দভাঙলি কীৰ্তাঞ্জলি কৰি আপোনা তথা প্ৰভু ভগৱন্তৰ অভয় চৰণলৈ লক্ষ্য কৰি হৰি আৰু এই নাম শ্ৰৱণ কীৰ্তন কৰা সমূহ ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী বালক বালিকা সমস্তৰে প্ৰতি প্ৰভু ভগৱন্ত প্ৰসন্ন হওক। গৃহে গৃহে সুমংগল প্ৰকাশ কৰক। এনেধৰণে ৰাম নামৰ ৰতি প্ৰীতি ভক্তি বাহক। আধ্যাত্মিক আদি ভৌতিক আদি সকলো ক্ষেত্ৰতে মোৰ প্ৰভু ভগৱন্তই সৰ্বতোপ্ৰকাৰে কৃপা কৰিব এই প্ৰাৰ্থনা। কৃষ্ণ হৰি সন্তোষ ভজাও হৰি কৃষ্ণ। সকলোকে শ্ৰদ্ধা জনাই এই আধ্যাত্মিক অনুষ্ঠান ইমানতে সামৰণি মৰা হৈছে। জয় গুৰু শংকৰ কৃষ্ণ।